সো হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আপোনালোকৰ প্ৰিপেৰেশ্যনো বহুত ধুনীয়াকৈ চলি গৈ আছে। ঠিক আছে, আজিৰ ভিডিঅ'টোত আমি ষ্টেটিক জিকেৰ যিখিনি ইম্পৰ্টেণ্ট টপিক আছে সেইখিনি আমি ডিছকাছ কৰিম থ্ৰু MCQ। ঠিক আছে, আৰু আপোনালোকে জানে যে এটা বা দুটা ভিডিঅ'ত গোটেই ষ্টেটিক পাৰ্টটো কভাৰ কৰাটো ইম্পচিবল। ঠিক আছে, তো গতিকে আমি ইয়াতে যিখিনি ইম্পৰ্টেণ্ট টপিক আছে ষ্টেটিক জিকেৰ বা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, তো সেইখিনি আমি ইয়াতে ডিছকাছ কৰিম। ঠিক আছে, আৰু এটা কথা, মই ভিডিঅ'ৰ মাজত এইবিলাক লাইক কৰক, শ্বেয়াৰ কৰক, এইবোৰ কৈ থাকিবলৈ বেয়া পাওঁ আৰু পাহৰি যাওঁ। তো সেইকাৰণে কৈছোঁ, যদি আপোনালোক ভাল লাগে তেনে এইবোৰ কৰি দিব আৰু। ঠিক আছে, কৰিলে ভাল লাগে, আৰু আপোনালোকে ভিডিঅ'টো চাই পাহৰি যায় এইবোৰ কৰিবলৈ, তো অলপমান লাগে আৰু। অ'কে, ফাৰ্ষ্ট কুৱেশ্যন, মাই ডেডলেছ ডায়েৰী ইজ এ নভেল ৰিটেন বাই হুইচ অথৰ। তো মাই ডেডলেছ ডায়েৰীখন কোনে লিখিছে বুলি আমাক সুধিছে। তো ইয়াৰ যদি অপশ্যন চাওঁ, মলক্ৰাছ, আনন্দ, ৰাজা, খছৱান্ত সিং আৰু R.K. নাৰায়ণ। তো ইয়াৰে শুদ্ধটোৰ যদি চাওঁ তেনেকৈ হ'ব R.K. নাৰায়ণ। তো R.K. নাৰায়ণ যদি আৰু আমি ফেমাছ বুক বুলি কওঁ তেনেহ'লে চবতকৈ ফেমাছ কি আছে? মালগুডি ডেইজ, হয় নহয়? চবেই শুনিছে মালগুডি ডেইজ। তাৰপাছত আৰু আমি কিখন জানো, স্বামী এণ্ড ফ্ৰেণ্ডছ, বহুত ইম্পৰ্টেণ্ট বুক হয়। ঠিক আছে, স্বামী এণ্ড ফ্ৰেণ্ডছ। তাৰপাছত আমি কি ক'ব পাৰোঁ, আৰু এখন বহুত আছে, দ্য গাইড। অ'কে, দ্য গাইড। এই তিনিখন বহুত ইম্পৰ্টেণ্ট আৰু বহুত ফেমাছ বুক হয়। ঠিক আছে, তো এইখন মালগুডি ডেইজখন হৈছে শ্বৰ্ট ষ্টৰী কালেকশ্যনৰ বুক হয়। ঠিক আছে, আৰু যদি চাওঁ ইয়াৰ আৰু এখনো আছে, ডাৰ্ক ৰুম বুলি এখন আছে, দ্য ডাৰ্ক ৰুম, মনত ৰাখিব। অ'কে, মাই টাইমছ এন অট'বায়'গ্ৰাফি ইজ অথৰ্ড বাই হুইচ অফ দ্য ফলোয়িং ইণ্ডিয়ান ফ্ৰীডম ফাইটাৰ বুলি সুধিছে। তো ইয়াৰে যদি আমি শুদ্ধটো চাওঁ তেনেহ'লে এইটো হ'ব JB কৃপলানী। ঠিক আছে, আৰু আমি যদি জৱাহৰলাল নেহৰু যদি ফেমাছ বুক চাওঁ তেনেহ'লে এখন আছে দ্য ডিস্কভাৰী অফ ইণ্ডিয়া, সকলোৱে শুনিছে চাগে এখন। ঠিক আছে, তাৰপিছত আৰু আছে এ বাঞ্চ অফ অল্ড লেটাৰ্ছ বুলি এখন আছে। ঠিক আছে, এ বাঞ্চ অফ অল্ড লেটাৰ্ছ। অ'কে, আৰু এখন যদি চাওঁ বহুত ফেমাছ বুক এখন, লেটাৰ্ছ ফ্ৰম এ ফাদাৰ টু হিজ ডটাৰ। অ'কে, আৰু এখন যদি চাওঁ, এখন বহুত ফেমাছ এখনো, তাৰপিছত সেইখন হৈছে গ্লিমছেছ অফ ৱৰ্ল্ড হিষ্ট্ৰী। অ'কে, ৱৰ্ল্ড হিষ্ট্ৰী। হু এমং দ্য ফলোয়িং ৱাজ দ্য অথৰ অফ কিতাব উল হিন্দ বেছড অন ইণ্ডিয়া। ঠিক আছে, তো কোনে লিখিছিলে কিতাব উল হিন্দ? বহুত ফেমাছ বুক, সকলোৱে হিষ্ট্ৰীত পাইছে। তো সেইটো হ'ব আল বেৰুনি। ঠিক আছে, আল বেৰুনিয়ে লিখিছিলে। আৰু আপোনালোকে মোক কমেণ্ট কৰি জনাওক শ্বাহনামা। ঠিক আছে, শ্বাহনামা আৰু তাবাকাত ই নাছিৰী কোনে লিখিছে? অ'কে, কমেণ্ট কৰি জনাওক। নেক্সট কুৱেশ্যন, আমাক সুধিছে যে হুইচ অফ দ্য ফলোয়িং অথৰ্ছ ৰোড দ্য ফেমাছ ইংলিছ নভেল মব ডিক। তো মব ডিকখন কোনে লিখিছিলে? তো সেইটো শুদ্ধটো হ'ব হাৰমন। ঠিক আছে, ৰিচেণ্টলি এক্সাম এটাত আহিছে এইটো কুৱেশ্যনটো, মনত ৰাখিব। নেক্সট কুৱেশ্যন, ইয়াতে আমাক সুধিছে যে মাই মিউজিক মাই লাইফখন কাৰ বুক হয় বুলি সুধিছে। ঠিক আছে, বা কোনে লিখিছে বুলি সুধিছে। তো আমাৰ ইয়াৰে শুদ্ধটো হ'ব পণ্ডিত ৰবিশংকৰ। ঠিক আছে, তো তেওঁ কি বজাইছিলে? চিটাৰ বজাইছিলে। ঠিক আছে, আৰু আলী আকবৰ খান আৰু যদি আমজাদ আলী খান চাওঁ তেওঁলোকে কি কৈছিলে? চাৰুদ বজাইছিলে। ঠিক আছে, আৰু হৰিপ্ৰসাদ চৌৰাচিয়া বহুত ফেমাছ কি হয়? ফ্লুট বাজক হয়, হয় নহয়? ফ্লুট বজাইছিলে তেওঁ। আৰু পণ্ডিত ৰবিশংকৰে 1999ত ঠিক আছে কি পাইছিলে? ভাৰত ৰত্ন পাইছিলে। ঠিক আছে, ভাৰত ৰত্ন পাইছিলে। তেওঁ আছিলে মানে ছেকেণ্ড মিউজিচিয়ান যিয়ে ভাৰত ৰত্ন পাইছিলে। অ'কে, আৰু তেখেতক কি দিয়া হৈছিলে? ফাৰ্ষ্ট ইণ্ডিয়ান যোনে কি পাইছিলে? গ্ৰেমি পাইছিলে। ঠিক আছে, গ্ৰেমি পাইছিলে। তো গ্ৰেমি কোনখন এলবামৰ কাৰণে পাইছিলে? সেইখন আছিলে ৱেষ্ট মিটছ ইষ্ট। অ'কে, মনত ৰাখিব। হুইচ অফ দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট পাব্লিছ নভেল অফ ছলমান ৰুছদি। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু বহুত ফেমাছ ৰাইটাৰ হয়। ঠিক আছে, তো মনত ৰাখিব যে প্ৰথম নভেলখন আছিলে তেওঁৰ গ্ৰাইমাছ বুলি। ঠিক আছে, গ্ৰাইমাছ। তো গ্ৰাইমাছ ইয়াৰ সম্পূৰ্ণ নামটো হৈছে গ্ৰাইমাছ ৰোমান। অ'কে, আৰু এইখনো তেওঁৰে হয়, মিড নাইট চিলড্ৰেন, দ্য চেটেনিক ভাৰ্চেছ আৰু চেম, এই গোটেইকেইখন তেওঁৰে। মনত ৰাখিব, গোটেইকেইখন মনত ৰাখিব, ভেৰি ইম্পৰ্টেণ্ট। ঠিক আছে, দ্য ইংলিছ নভেল হাৰ্ট অফ ডাৰ্কনেছ ৱাজ ৰিটেন বাই, আমাক সুধিছে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জোচেফ কনৰাড। অ'কে, জোচেফ কনৰাড। আৰু যদি আমাক সোধে E.M. ফষ্টাৰৰ ফেমাছ বুক, তেনে সেইখন হৈছে এ পাছেজ টু ইণ্ডিয়া। অ'কে, মনত ৰাখিব।
জৰ্জ অৰৱেলৰ যদি সোধে তেওঁৰ ফেমাছ বুক হৈছে এনিমেল ফাৰ্ম, ঠিক আছে, এনিমেল ফাৰ্ম, মনত ৰাখিব, বহুত বহুত ইম্পৰ্টেণ্ট, এক্সামত কিমান ৰিপিট হৈছে হিচাপ নাই এইবিলাক কুৱেশ্যন, অ'কে। This tribe is one of India's largest tribal group as per census 2011. তো 2011 মতে ডেছ ট্ৰাইবটো কি হৈছিলে, লাৰ্জেষ্ট ট্ৰাইব বুলি সুধিছে। তো ইয়াৰে আমি যদি চাওঁ শুদ্ধ উত্তৰ কি হ'ব, ভিল, ঠিক আছে, ভিল। ইয়াতে আমি অকণমান হিষ্ট্ৰীৰ বিষয়ে অলপমান চাই লওঁ, ঠিক আছে, চেঞ্চাছৰ হিষ্ট্ৰী মতে আমি অলপ হিষ্ট্ৰীটো অকণমান চাই লওঁ। তো ফাৰ্ষ্ট চেঞ্চাছ কেতিয়া আহিছিলে, আমাৰ ফাৰ্ষ্ট চেঞ্চাছ আহিছিলে আমাৰ 1872, ঠিক আছে। তেতিয়া কোন আছিলে আমাৰ এইটো কাৰ দিনত আহিছিলে, আমাৰ আহিছিলে ভাইচৰয় মায়ৰ দিনত আহিছিলে, ঠিক আছে। এখন কি আছিলে, ইনকমপ্লিট আছিলে, অ'কে। তো আমাক যদি সোধে ফাৰ্ষ্ট কমপ্লিট চেঞ্চাছ যদি আমাক সোধে তেনেহ'লে কি হ'ব, সেইটো হ'ব আমাৰ 1882 আহিছিলে, অ'কে। চৰি 1882 নহয়, 1881 কাৰ দিনত আহিছিলে, ৰিপনৰ দিনতহে আহিছিলে, ঠিক আছে। আৰু ৰিপনক কি বুলি জনা যায়, ৰিপনক জনা যায় ফাদাৰ অফ ইণ্ডিয়ান লোকেল চেল্ফ গভৰ্ণমেণ্ট, ঠিক আছে, কি বুলি জনা যায়, ফাদাৰ অফ ইণ্ডিয়ান লোকেল চেল্ফ গভৰ্ণমেণ্ট, ঠিক আছে। মই এটা অলপ চিম্পলকৈ লিখি দিছোঁ, লিখি থাকিলে বহুত টাইম লাগি যাব। আৰু আমাক যদি সোধে ফাৰ্ষ্ট চিটি চেঞ্চাছ বা চিটিৰ প্ৰথম চেঞ্চাছ কেতিয়া হৈছিলে, তো সেইটো আহিছিলে আমাৰ 1830, ঠিক আছে। তাৰমানে এইবোৰতকৈ আগতে হৈছিলে। আৰু কোনখন চিটিক চেঞ্চাছ কৰা হৈছিলে, তো সেইখনক কৰা হৈছিলে আমাৰ ঢাকা, বা আগতে এতিয়া ঢাকা বুলি জনা নাযায়, আগতে কি জানিছিলে, ঢাকা বুলি জানিছিলে, ঠিক আছে। আৰু আমাক যদি সোধে ফাদাৰ অফ ইণ্ডিয়ান চেঞ্চাছ বুলি সোধে তেনেহ'লে কি হ'ব আমাৰ, সেইটো হ'ব হেনৰি ৱাল্টাৰ, অ'কে, মনত ৰাখিব, হেনৰি ৱাল্টাৰ। আৰু যেতিয়া আমাৰ প্ৰথম চেঞ্চাছ আহিছিলে কমপ্লিট চেঞ্চাছ, তো তেতিয়াৰ আমাৰ কমিশ্যনাৰ কোন আছিলে যদি সোধে, চেঞ্চাছ কমিশ্যনাৰ, তেনেহ'লে হ'ব এইটো W.C. প্লাউডেন, অ'কে, মনত ৰাখিব, গোটেইখিনি ইম্পৰ্টেণ্ট কথা, অ'কে। একৰ্ডিং টু দ্য চেঞ্চাছ অফ ইণ্ডিয়া 2011 হুইচ ষ্টেট ৰেকৰ্ডেড দ্য হায়েষ্ট ছেক্স ৰেচিঅ' বুলি আমাক সুধিছে। তো ছেক্স ৰেচিঅ' মানে কি হ'ব আপোনালোকে জানে না, ছেক্স ৰেচিঅ' মানে হৈছে প্ৰত্যেক হাজাৰ ল'ৰাৰ মাজত কেইজনী ছোৱালী, ঠিক আছে, তাকে কি বুলি কয়, ছেক্স ৰেচিঅ' বুলি কয়। আমাক যদি সোধে ইণ্ডিয়াৰ ছেক্স ৰেচিঅ' 2011 চেঞ্চাছ মতে, তেনেহ'লে সেইটো হৈছে 1000 ল'ৰাৰ মাজত কেইজনী ছোৱালী, 943, মনত ৰাখিব, ঠিক আছে। তাৰমানে ল'ৰাৰ তুলনাত ছোৱালীৰ সংখ্যা কি আছে, আমাৰ কম আছে, অ'কে। তো আমাক সুধিছে যে কাৰ ছেক্স ৰেচিঅ' বেছি আছিলে, হায়েষ্ট, তেনেহ'লে এইটো হৈছে কেৰেলা। তাৰমানে কেৰেলাত কি হৈছিলে, কেৰেলাৰ ছেক্স ৰেচিঅ' কিমান জানেনে, 1000জন ল'ৰাৰ কাৰণে 1084 জনী কি ছোৱালী, অ'কে, মনত ৰাখিব এইটো। কেৰেলাৰ ছেক্স ৰেচিঅ' কি আছিলে, ইমানটো আছিলে। আৰু আমাক যদি সোধে লয়েষ্ট যদি সোধে তেনেহ'লে কি হ'ব, হাৰিয়ানা, মনত ৰাখিব। হাৰিয়ানাত কি আছিলে, আমাৰ 1000 ল'ৰাৰ কাৰণে কেইজনী ছোৱালী আছিলে, 879, অ'কে, মনত ৰাখিব। আৰু যদি আমাক ছেকেণ্ড হায়েষ্ট ছেক্স ৰেচিঅ' সোধে তেনেহ'লে এইটো কি হ'ব, তামিলনাডু, মনত ৰাখিব, তামিলনাডু। নেক্সট কুৱেশ্যন, এটা আমাক সুধিছে যে 2011 চেঞ্চাছৰ মতে হায়েষ্ট ছেক্স ৰেচিঅ' ইউনিয়ন টেৰিটৰীত ক'ত বেছি আমাক সুধিছে, ঠিক আছে। তো সেইটো হ'ব আমাৰ পুডুচেৰী। তো ইউনিয়ন টেৰিটৰী যদি সোধে আমাক তেনেহ'লে আমাৰ কি হ'ব, পুডুচেৰীত হায়েষ্ট ছেক্স ৰেচিঅ' আছে। তো কিমান আছে বুলি যদি আমাক সোধে তেনেহ'লে 1037, তাৰমানে 1000জন পুৰুষৰ কাৰণে 137 জনী মহিলা আছে, অ'কে। আৰু যদি আমাক লৱেষ্ট যদি আমাক সোধে তেনেহ'লে সেইটো হ'ব আমাৰ দামান এণ্ড ডিউ, অ'কে, মনত ৰাখিব। তো ইয়াতে কি হয়, 1000জন ল'ৰাৰ এগেইনষ্টত মাত্ৰ 618 জনী ছোৱালী আছে, মনত ৰাখিব, অ'কে। তাৰমানে ছোৱালীৰ সংখ্যা কম ল'ৰাৰ লগত যদি আমি কম্পেয়াৰ কৰোঁ। নেক্সট কুৱেশ্যন, একৰ্ডিং টু চেঞ্চাছ অফ ইণ্ডিয়া 2011 দ্য লৱেষ্ট লিটাৰেচি ৰেট ৱাজ ৰেকৰ্ডেড ইন হুইচ ইউনিয়ন টেৰিটৰী বুলি আমাক সুধিছে, ঠিক আছে। তো ইয়াৰ যদি আমি শুদ্ধটো চাওঁ তেনেহ'লে এইটো কি হ'ব, দাদৰা এণ্ড নাগাৰ হাভেলী, ঠিক আছে, দাদৰা এণ্ড নাগাৰ হাভেলী। তো কেনেকৈ মনত ৰাখিব, মই যেনেকৈ শিকিছিলোঁ আপোনালোকক মই তেনেকৈ শিকাই দিছোঁ। হাভেলী, আপোনালোকে ফিল্ম চাইছেনে, গুণ্ডাবোৰে কি কয়, হাভেলী পিয়া না কয় যে। তো হাভেলীত গৈ গুণ্ডাবিলাকে কি কাম কৰে, বেয়া কাম কৰে, হয় নাই, মদ খায়, ভাং খায়, তো বেয়া কাম কৰে। তো তাত কি হয়, পঢ়াৰ মানুহৰ সময় নাই, বেয়া কাম কৰি থাকে হাভেলীত সোমাই, ঠিক আছে, ড্ৰাগছ ল'ব, মদ খাব, কিবা কিবি কৰি থাকিব। তো সেইকাৰণে তাত কি পঢ়াৰ সময় নাই, তো সেইকাৰণে লিটাৰেচি ৰেটটো কি কম হয়। তাৰপাছত আমাক যদি সোধে যে ইউনিয়ন টেৰিটৰীৰ কোনখন ইউনিয়ন টেৰিটৰীত হায়েষ্ট যদি আমাক লিটাৰেচি ৰেট সোধে, সেইখন কি হ'ব, লাক্ষাদ্বীপ, ঠিক আছে। যদি আমাক হায়েষ্ট বুলি সোধে তেনেহ'লে এইখন কি হ'ব, লাক্ষাদ্বীপ হ'ব। লাক্ষাদ্বীপ, কাৰণ লক্ষ্যত কি আছে, আমাৰ এইম আছে, যিজন মানুহৰ এইম থাকিব জীৱনত, যিজনৰ মানুহৰ লক্ষ্য থাকিব, তেওঁ কি হ'ব, সদায় আগত থাকিব, হয় নহয়। তো পঢ়া শুনা কৰিব ভালকৈ, তো তেনেকৈ আপোনালোকে মনত ৰাখিব পাৰে, অ'কে। তো এইখন হ'ব হায়েষ্ট, এইখন হৈছে লৱেষ্ট।
Next question, which of the following union territories has the lowest population density as per census 2011? তো 2011 census মতে কোনখন ইউনিয়ন টেৰিটৰীৰ lowest population density আছে বুলি সুধিছে। তো আমাৰ ইয়াতে যদি শুদ্ধটো চাওঁ তেনেহ'লে সেইটো হ'ব আন্দামান এণ্ড নিকোবৰ আইলেণ্ড, ঠিক আছে। তো ইয়াৰ পপুলেশ্যন ডেঞ্চিটি যদি আমাক সোধে তেনেহ'লে অনলি 46, ঠিক আছে। আৰু ইউটিৰ যদি আমাক হায়েষ্ট যদি সোধে তেনেহ'লে সেইটো হ'ব আমাৰ দিল্লী, ঠিক আছে। দিল্লীত কিমান 11,200 আপোনাৰ 97, ঠিক আছে 97। আৰু ছেকেণ্ড যদি সোধে আমাক সেইটো হ'ব চণ্ডীগড় হ'ব। তাৰপিছত আপোনাৰ থাৰ্ডটো পাহৰি গৈছোঁ মই, ছেকেণ্ড হ'ব চণ্ডীগড়, অ'কে। According to the Census of India 2011, which of the following religions has the least population? তো কোনখন 2011 চেঞ্চাছৰ মতে কোনটো ৰিলিজনৰ পপুলেশ্যন লিষ্ট বুলি সুধিছে। তো ইয়াৰ যদি আমি শুদ্ধটো চাওঁ তেনেহ'লে হ'ব জেনিজম, ঠিক আছে। আৰু জেনিজম ক'ত চবতকৈ জেনিজমৰ সংখ্যা কোনখন ৰাজ্যত চবতকৈ যদি আমাক বেছি সোধে বা সৰ্বাধিক বুলি সোধে তেনে সেইটো হ'ব মহাৰাষ্ট্ৰ, ঠিক আছে, মহাৰাষ্ট্ৰ। আৰু আপোনালোকে মনত ৰাখিব যে বুদ্ধিজমৰো হায়েষ্ট পপুলেশ্যন ক'ত পোৱা যায়, মহাৰাষ্ট্ৰতে পোৱা যায়, অ'কে। হোৱাট ইজ দ্য এপ্ৰক্সিমেট পাৰ্চেণ্টেজ অফ এডলেচেণ্টছ, মানে যিখিনি 10 বছৰ বা 19 বছৰ যিখিনি আমাৰ হেৰি আছে ল'ৰা ছোৱালী আছে ইন ইণ্ডিয়া এজ পাৰ চেঞ্চাছ। তো কিমান পাৰ্চেণ্ট এপ্ৰক্সিমেট কিমান পাৰ্চেণ্ট আছে আমাৰ 9 পৰা 10 বছৰ কি আছিলে ল'ৰা ছোৱালী বা যিকোনো হেৰিক। তো সেইটো হৈছে আমাৰ 20.9%, ঠিক আছে, মনত ৰাখিব এনেকুৱা ধৰণৰ কুৱেশ্যন আহে। As per census 2011, which of the following states has the highest percentage of scheduled tribe population in India? তো 2011 চেঞ্চাছ মতে কোনখন ষ্টেটত হায়েষ্ট পাৰ্চেণ্টেজ অফ শ্বেডিউল ট্ৰাইব আছে বুলি আমাক সুধিছে। তো সেইটো হ'ব আপোনাৰ মিজোৰাম, ঠিক আছে। মিজোৰামত হায়েষ্ট পাৰ্চেণ্ট অফ কি আছে, শ্বেডিউল ট্ৰাইব আছে। ইয়াৰ লগতে আৰু আমাক কুৱেশ্যন সোধে যে শ্বেডিউল ট্ৰাইবৰ পপুলেশ্যন কিমান 2011 চেঞ্চাছ মতে, সেইটো হৈছে 104.3 মিলিয়ন, অ'কে। আৰু যদি পাৰ্চেণ্টেজত সোধে তেনেহ'লে এইটো 8.6%, অ'কে। আৰু আমাক যদি সোধে শ্বেডিউল ট্ৰাইবৰ লিটাৰেচি ৰেট যদি আমাক সোধে তেনেহ'লে সেইটো হৈছে আপোনাৰ 59%, অ'কে। এই গোটেইকেইটা আকৌ এক্সামত আহিছে দেই, মই এনেই লিখাই দিয়া নাই, এইকেইটা এক্সামত সুধিছে। তো সেইকাৰণে মই এইকেইটা লিখাই দিছোঁ, এক্সট্ৰা যিখিনি ইনফৰ্মেশ্যন আছে সেইখিনি মই লিখাই দিছোঁ। As per the census 2011, which state or union territory has the highest male literacy rate? তো সেইটো হৈছে আমাৰ কেৰেলা, ঠিক আছে। লিটাৰেচি ৰেট হওক বা মেল লিটাৰেচি ৰেট দুটাতে কেৰেলা কি হয় আগত টপত আছে, ঠিক আছে, ফাৰ্ষ্ট। আৰু ছেকেণ্ডত যদি আমাক সোধে তেনেহ'লে সেইটো হৈছে মিজোৰাম, ঠিক আছে। ছেকেণ্ডত যদি সোধে তেনে কি হ'ব আমাৰ মিজোৰাম। কেৰেলাৰ যদি আমাক সোধে লিটাৰেচি ৰেট কিমান তেনেহ'লে সেইটো হৈছে 94%, ঠিক আছে। আৰু মিজোৰামৰ হৈছে আমাৰ 91.33, অ'কে, 91.33। হয়তো চাগে এতিয়ালৈকে মিজোৰাম আগবাঢ়ি গ'ল, নতুন চেঞ্চাছ আহিলে হয়তো চাগে মিজোৰাম টপ হৈ যাব। আৰু যদি আমাক সোধে ইণ্ডিয়াৰ যদি আমাক লিটাৰেচি ৰেট সোধে 2011 চেঞ্চাছ মতে তেনেহ'লে সেইটো হৈছে 74.04%, ঠিক আছে। আৰু আমাক কি সুধিব পাৰে, মেলৰ সুধিব পাৰে, ফিমেলৰ সুধিব পাৰে। তো মেলৰ পাৰ্চেণ্টেজ হৈছে আমাৰ 82.14। আৰু যদি আমাক ফিমেলৰ সোধে তেনেহ'লে সেইটো 65.46%, অ'কে, মনত ৰাখিব 65.46%। আৰু মেলৰ হৈছে 82.14%, অ'কে, মনত থাকিবনে? According to the census 2011, what was the population density of India? তো ইণ্ডিয়াৰ পপুলেশ্যন ডেঞ্চিটি কিমান বুলি আমাক সুধিছে, ঠিক আছে। তো সেইটো হৈছে আমাৰ 382, অ'কে, মনত থাকিব 382 হৈছে আমাৰ কাৰেণ্ট যোনটো আমাৰ পপুলেশ্যন ডেঞ্চিটি সেইটো। আৰু যদি আমাক সোধে মানে 2011 কথা কৈছোঁ, 2011 কথা কৈছে। আৰু আমাক যদি সোধে 2001 মতে পপুলেশ্যন ডেঞ্চিটি কিমান যদি আমাক সোধে তেনেহ'লে সেইটো হৈছে 325, অ'কে, 325। আৰু যদি আমাক সোধে মানে আফটাৰ ইণ্ডিপেণ্ডেঞ্চ ফাৰ্ষ্ট যদি চেঞ্চাছ আমাৰ কি আছিলে 1951, তো তেতিয়া কিমান আছিলে আমাৰ 117, অ'কে, মনত ৰাখিব। এই গোটেইকেইটা এক্সামত আহিছে, গোটেইকেইটা এক্সামত সুধিছে। 2001 মতে আছিলে আমাৰ 325, আৰু 1951 মতে আছিলে আমাৰ 117, অ'কে। The 7th 5-year plan covered which of the following time period? তো কোনো টাইম পিৰিয়ড আমাৰ 7th 5-year plan আহিছিলে বুলি সুধিছে। তো সেইটো হ'ব আমাৰ 1985 পৰা 1990লৈকে আমাৰ কি চলি আছিলে 7th 5-year plan, ঠিক আছে। তো ইয়াৰ যদি আমাক সোধে টাৰ্গেট কিমান আছিলে, তো টাৰ্গেট আছিলে আমাৰ 5%, আৰু এচিভ কিমান হৈছিলে 6%। তো কি আছিলে এইটো বহুত বেছি এচিভ বুলি মনা গৈছিলে, ঠিক আছিলে, ভেৰি ছাকচেছফুল বুলি মনা গৈছিলে। আমাক যদি সোধে কাৰ দিনত 7th 5-year plan আহিছিলে তেনেহ'লে এইটো ৰাজীৱ গান্ধী, ঠিক আছে। ৰাজীৱ গান্ধীৰ দিনত আহিছিলে 7th 5-year plan। আৰু
আমাক যদি সোধে ফাৰ্ষ্ট 5 year প্লান কেতিয়া আহিছিলে বা কেতিয়া ষ্টাৰ্ট হৈছিলে, সেইটো হৈছিলে আমাৰ 1951 to 56, অ'কে ফাৰ্ষ্ট। আৰু এই মডেল মানে ফাৰ্ষ্ট 5 year প্লানখন কাৰ মডেলত আছিলে বুলি সোধে বা বেষ্ট অন কি মডেলত সোধে, তেনেহ'লে সেইটো হ'ব হাৰোডমাৰ মডেল, ঠিক আছে, হাৰোডমাৰ মডেল। আৰু যদি আমাক সোধে ইয়াতে এইটো কাৰ দিনত আহিছিলে, তেনেহ'লেতো সকলোৱে জানে নেহেৰু দিনত আহিছিলে, হয় নাই, নেহেৰু দিনত আহিছিলে। The draft of 5th 5 year plan was prepared and launched by whom? তো সেইটো হ'ব আমাৰ DP Dhar, ঠিক আছে। ইয়াক কি বুলি কয়, 5th 5 year প্লানটোক কি বুলি কয়, আমাৰ DP Dhar মডেল বুলি কয়, ঠিক আছে। তো এইটো কাৰ দিনত আহিছিলে, এইটো আহিছিলে ইন্দিৰা গান্ধী দিনত। আৰু ইয়াৰ যদি আমাক কি ফ'কাছ বুলি সোধে, তেনেহ'লে এটা খুব আহে এক্সামত, সেইটো হৈছে গাৰিবী হাটাও, ঠিক আছে। গাৰিবী হাটাও কোনখন হেৰিৰ 5 year প্লানৰ কি ফ'কাছ আছে বুলি বা মুখ্য উদ্দেশ্য আছে বুলি আমাক সোধে, ঠিক আছে। তো এইটো কি হ'ব, গাৰিবী হাটাও, ঠিক আছে, গাৰিবী হাটাও মনত ৰাখিব, ঠিক আছে। গাৰিবী হাটাও কোনখন হেৰিৰ 5 year প্লানৰ মুখ্য উদ্দেশ্য আছিলে বুলি যদি সোধে, তেনেহ'লে কি হ'ব, সেইটো হ'ব আমাৰ 5 year প্লান, অ'কে। আৰু ইয়াৰ যদি আমাক টাৰ্গেট সোধে, সেইটো কি আছিলে, 4.4% আছিলে। আৰু ইয়াত এচিভ কৰিছিলে আমাৰ 4.8%, ঠিক আছে। এইবোৰ এক্সট্ৰা ইনফৰ্মেশ্যন যদি পাৰে মনত ৰাখিব, ইমান হেৰি নহয়। আৰু এটা কথা মনত ৰাখিব, এটা কথা মনত পৰিছে, আৰু RBI তেতিয়াই ছেট আপ হৈছিলে, ঠিক আছে। চৰি, RBI নহয়, RRBৰ এই ডিউৰিং দিছ 5 year প্লান কি হৈছিলে, ছেট আপ হৈছিলে। তো সেইটো কেতিয়া ছেট আপ হৈছিলে, 1975, ঠিক আছে। আৰু 5 year প্লান কেতিয়াৰ পৰা কেতিয়ালৈকে চলিছিলে যদি আমাক সোধে, তেনেহ'লে সেইটো হৈছে 1974 পৰা আমাৰ 78লৈকে চলিছিলে। Which body was responsible for the formulating, implementing and regulating the 5 year plans before 2015? তো এতিয়াতো গম পায় আপোনালোকে 5 year প্লানক কি ৰিপ্লেচ কৰিলে, নীতি আয়োগে ৰিপ্লেচ কৰিলে, ঠিক আছে। তো সেই সময়ত যিটো আমাৰ 5 year প্লান চলি আছিলে, তো সেইটো কোনে ৰেগুলেট কৰিছিলে, ইমপ্লিমেণ্ট কৰিছিলে বা কোনে ফৰ্মুলেট কৰিছিলে বুলি সুধিছে। তো সেইটো হ'ব আমাৰ প্লেনিং কমিশ্যন, ঠিক আছে। এটা কুৱেশ্যন যে বৰ্তমানৰ আমাৰ নীতি আয়োগৰ চেয়াৰমেন কোন বুলি মই আপোনালোক যদি সুধোঁ, তেনেহ'লে কি হ'ব ইয়াৰ আনচাৰটো কমেণ্ট কৰি জনাওক, অ'কে। কাজলিডাছ ইজ দ্য কালচাৰেল ফেষ্টিভেল অফ হুইচ ইণ্ডিয়ান ষ্টেট? তো এইটো হ'ব আমাৰ ৰাজস্থান, ঠিক আছে। ৰাজস্থান ক'ৰ ফেষ্টিভেল, এইটো কালচাৰেল এটা ফেষ্টিভেল ৰাজস্থানৰ যদি আমি অন্য ইম্পৰ্টেণ্ট ফেষ্টিভেলসমূহ চাওঁ, তেনেহ'লে প্ৰথমতে আমি ক'ব লাগিব পুষ্কাৰ মেলা, ঠিক আছে। পুষ্কাৰ মেলা বা পুষ্কাৰ ফেয়াৰ বুলি কয়, ঠিক আছে। আৰু আমি ক'ব লাগিব আপোনাৰ ডেজাৰ্ট ফেষ্টিভেল, মনত থাকিব নহয়, ডেজাৰ্ট ক'ত আছে, ৰাজস্থানত আছে, ইজি, ডেজাৰ্ট ফেষ্টিভেল। তাৰপাছত আৰু এটা বহুত ফেমাছ তাতে ফেষ্টিভেল এইটো হৈছে নাগৰ ফেয়াৰ, ঠিক আছে। নাগৰ ফেয়াৰ বুলি কয়, নাগৰ ফেয়াৰ। আৰু যদি সোধে ইম্পৰ্টেণ্ট হৈছে এইটো কলায়াতো বহুত আহিছে এক্সামত, কলায়াত ফেয়াৰ বুলি কয়। তাৰপিছত আৰু বুন্দি উৎসৱ বুলি এটা আছে, বুন্দি উৎসৱটো কেনেকৈ মনত ৰাখিব, তো বুন্দি উৎসৱটো আপোনালোকে মনত ৰাখিব, ৰাজস্থানত কি মিঠাইৰ কাৰণে বহুত ফেমাছ, বুন্দিয়া লাডু, তো তাতে কি পায়, বুন্দিয়া লাডু পায়, তো তেনেকৈ মনত ৰাখিব পাৰিব। তাৰপিছত আছে বানেশ্বৰ ফেষ্টিভেল, ঠিক আছে। বানেশ্বৰ ফেষ্টিভেল বা বানেশ্বৰ মেলা বুলি কয়, ঠিক আছে, বানেশ্বৰ ফেষ্টিভেল। আৰু এটা বহুত ফেমাছ আছে তাতে, সেইটো হৈছে আপোনাৰ চন্দ্ৰভাগা, ঠিক আছে, চন্দ্ৰভাগা। বহুত কষ্ট কৰি মই এইবোৰ মনত ৰাখিছিলোঁ আগতে, এতিয়া অলপ চলপ মনত আছে, বহুত পঢ়িছিলোঁ মই। ফেষ্টিভেল বা আৰ্ট এণ্ড কি হৈছিলে, ফক ডান্স, ক্লাছিকেল ডান্স, মিউজিকেল ইনষ্ট্ৰুমেণ্ট, বহুত ৰাট্টা মাৰিছোঁ মই, বহুত বেছি। কুন্নাং লেম ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট বুলি আমাক সুধিছে। তো সেইটো হ'ব আমাৰ নাগালেণ্ড, ঠিক আছে, নাগালেণ্ডত আৰু কি ফেষ্টিভেল পালন কৰা হয়, চবতকৈ ফেমাছ কি আছে, হৰ্ণবিল আছে। কেইদিন হয় এইটো, 10 দিন হয়, ঠিক আছে, 10 দিন হয়। তাৰপিছত আৰু আমাক যদি সোধে, তো চেক্ৰেনি বুলি আছে, চেক্ৰেনি বহুত ফেমাছ। তাৰপাছত আৰু এটা আছে মাহোৎসৱ বুলি এটা আছে, মাহোৎসৱ বুলিও কয়। তাৰপিছত আৰু এটা বহুত ফেমাছ এটা আছে, এইটো হৈছে আউলিং বুলি আছে, আউলিং, ঠিক আছে। মনত ৰাখিব, গোটেইকেইটা এক্সামত অহা হয়। আৰু হৰ্ণবিল যদিহে যোৱা নাই আপোনালোকে এবাৰ গৈ চাব, ভাল লাগে, ধুনীয়া কনচাৰ্ট হয়, ইয়াতে বনফায়াৰ হয়, বিভিন্ন ধৰণৰ তাতে লোকেল ডিছবোৰ পায়, ঠিক আছে। জবটো লৈ লওক এবাৰ, তাৰপিছত নেক্সটবাৰ যদি যোৱা নাই হৰ্ণবিল, বিন্দাছ যাব, জব নাপালেও যাব, ঠিক আছে, ঘূৰিব লাগে মানুহে। কুৱেশ্যন, বালিয়াত্ৰা ইজ দ্য
কালচাৰেল ফেষ্টিভেল অফ হুইচ ইণ্ডিয়ান ষ্টেট বুলি আমাক সুধিছে তো ইয়াৰে যদি চাওঁ তেনে শুদ্ধ উত্তৰটো হ'ব আমাৰ ওড়িশা আৰু যদি আমি ওড়িশা অন্য যদি ইম্পৰ্টেণ্ট ফেষ্টিভেলসমূহ চাওঁ তেনেহ'লে আমি কালিংগা মহোৎসৱৰ কথা ক'ব লাগিব ঠিক আছে কালিংগা মহোৎসৱ তাৰপাছত আমি কি ক'ব লাগিব কান্দ্ৰাক ফেষ্টিভেল কোনে সুধিছে কান্দ্ৰাক ফেষ্টিভেল কমেণ্ট কৰি জনাওক তাৰপাছত আৰু আমি ৰথ য়াত্ৰা বহুত বেছি ফেমাছ ৰথ য়াত্ৰা যদি নাই শুনা আপোনালোকে মই কি বুলি ক'ম আৰু আপোনালোক তাৰপাছত আৰু এটা আছে নাওখাই বুলি এটা আছে ঠিক আছে নাওখাই বুলি এটা আছে তো সেইটো মনত ৰাখিব আপোনালোকে এইটো এক্সামত আহিছে গোটেইকেইটা এক্সামত অহা হয় ঠিক আছে মই মানে যিমান ইয়াত এক্সট্ৰা ইনফৰ্মেশ্যন দিছোঁ আপোনালোকক চব এক্সামত অহা হয় মই বহুত চালি জাৰি চাই এইবিলাক বনাম মই এনেই হাওবাজিত মই কণ্টেণ্ট নবনাওঁ ঠিক আছে মই অলপ ষ্টাডি কৰি লওঁ নিজে যে কোনকেইটা এক্সামত আহিছে কোনকেইটা অহা নাই কোনকেইটা মানে নিউজত আছে ৰিচেণ্টলি কি ফেষ্টিভেল হৈ গৈছে এইবোৰ চাই মেলি বহুত মই বনাইছোঁ তো আপোনালোকে যিবোৰ এক্সট্ৰাকৈ লিখিছোঁ এইবোৰ আপোনালোকে হাৱাত নল'ব এইবোৰ পঢ়ি যাব ঠিক আছে এইবোৰৰ পৰাও কুৱেশ্যন বনিব চৌপাখায়া ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট বুলি আমাক সুধিছে তো ইয়াৰ যদি চাওঁ তেনেহ'লে উত্তৰটো হ'ব আমাৰ উত্তৰাখণ্ড ঠিক আছে UK তো ইয়াৰ যদি আমি অন্য ইম্পৰ্টেণ্ট ফেষ্টিভেলবোৰ চাওঁ তেনেহ'লে এক নম্বৰতে আমি নাম ল'ব লাগিব ইগাছ বুলি এটা আছে এইটো তাৰপাছত আৰু আমাৰ ফুল ডে বুলি এটা আছে ফুল ডে ঠিক আছে এইটো মনত ৰাখিব আৰু যদি চাওঁ তেনেহ'লে কি বুলি কয় হাৰেলা বুলি এটা আছে ঠিক আছে হাৰেলা সেইটো এটা মনত ৰাখিব হাৰেলা ঠিক আছে বাছ তিনিটামান মনত ৰাখিব ইয়াৰে আৰু যদি আপোনালোকে অন্য যদি কিবা পৰা পঢ়িছে তেনেহ'লে ভালে কথা মোৰ ফালৰ পৰা এইকেইটা এক্সট্ৰা দিলোঁ আপোনালোকক তো মনত ৰাখিব ঠিক আছে নেক্সট কুৱেশ্যন বিহু ফেষ্টিভেল ইজ মেজৰলি চেলিব্ৰেটেড ইন হুইচ অফ দিছ ষ্টেটছ বুলি আমাক সুধিছে তো ইয়াৰ আনচাৰটো মই নাজানো কাইণ্ডলি আপোনালোকে কমেণ্ট কৰি জনাব ঠিক আছে তো আমি যদি ত্ৰিপুৰাৰ যদি ইম্পৰ্টেণ্ট ফেষ্টিভেলসমূহ চাওঁ তেনেহ'লে এক নম্বৰতে আমি মনত ৰাখিব লাগিব ক'ব লাগিব খাৰ্চি পূজা ঠিক আছে খাৰ্চি পূজা যদি থাকে আৰু অপশ্যনত যদি আপোনালোকৰ হেৰি থাকে ত্ৰিপুৰা থাকে তেনেহ'লে আপোনালোকে মাৰি দিব ঠিক আছে ত্ৰিপুৰাত বেছি পূজা লগ আছে ঠিক আছে তাৰপিছত আছে আমাৰ হজাগিৰি তাৰপাছত আমাৰ ইম্পৰ্টেণ্ট যদি চাওঁ তেনেহ'লে কি আছে গাৰিয়া পূজা ঠিক আছে তাৰপাছত আৰু যদি চাওঁ আমি তেনেহ'লে আৰু এটা আছিলে বিজু ঠিক আছে বিজু তাৰপিছত আমি যদি এতিয়া মণিপুৰত চাওঁ মণিপুৰত আপোনালোকে চবেই জানে লাইহাৰাবা সকলোৱে জানে ঠিক আছে তাৰপাছত আমি দৌল যাত্ৰা বুলি এটা আছে ঠিক আছে সেইটো আছিলে দৌল যাত্ৰা এইটো হ'ল আমাৰ দৌল যাত্ৰা তাৰপাছত আৰু যদি চাওঁ তেনে কাং যাত্ৰা বুলি আছে বা কাং যাত্ৰা বুলি আছে তাৰপাছত আছে আমাৰ লু নাগাই বুলি এটা আছে ঠিক আছে লু নাগাই নি আৰু এটা আছে আমাৰ গাং নাগাই ঠিক আছে আৰু যদি চাওঁ এটা আমাৰ আছে হিন্দংবা বুলি এটা আছে ঠিক আছে হিন্দংবা অ'কে আৰু সেইটো চবেই জানে ন লাইহাৰবা চবেই জানে তাৰপাছত আমি যদি এতিয়া মেঘালয়ৰ যদি চাওঁ ঠিক আছে ইয়াতে চব কিবা হৈ গ'ল মেঘালয়ক এনেকৈ লৈ আনে এইফালে তো মেঘালয়ৰ চবতকৈ ফেমাছ কি নংক্ৰেম ফেষ্টিভেল আছে চবতকৈ ফেমাছ সকলোৱে জানে শুনিছে নাই নংক্ৰেম তাৰপাছত আৰু কি আছিলে চাদাচুক বুলি এটা আছে সদায় সুখত থাকে হয়নে নাই শ্বিলঙৰ মানুহ বা মেঘালয়ৰ মানুহ সদায় কিয় থাকে সুখত থাকে চাদাচুক বুলি এটা আছে তাৰপাছত আৰু এটা আছে ৱাংলা মষ্ট ফেমাছ ৰিচেণ্টলি চাগে এতিয়া হৈ গৈছে চাগে ডিচেম্বৰ মাহতে চাগে ৱাংলা হয় বেইদিন ক্লাম বুলি এটা আছে স্পেলিংটো অলপমান পাহৰি গৈছোঁ ক্লাম অ'কে চাই ল'ব আপোনালোকে স্পেলিংটো হুইচ ফেষ্টিভেল ইজ অলছ' নন এজ দ্য ফাউণ্ডেশ্যন ডে অফ দ্য খালছা পাঞ্চ ঠিক আছে সেইটো হৈছে বৈশাখী ঠিক আছে বৈশাখী পাঞ্জাৱৰ পৰা ইমান বা পাঞ্জাৱৰ ফেষ্টিভেলসমূহৰ পৰা ইমান কুৱেশ্যন নাই তো আমি ইমান ডিছকাছ নকৰোঁ তো এইটো মনত ৰাখিব ঠিক আছে পাঞ্জাৱত চেলিব্ৰেট কৰা হয় এইটো তামিলনাডু ইজ দ্য ৰিলিজিয়াছ ফেষ্টিভেল অফ দ্য দিগাৰু মিচিমি ট্ৰাইব অফ হুইচ ইণ্ডিয়ান ষ্টেট তো আপোনালোকে চাগে মিচিমি দেখি ইয়াতে গমেই পাইছে চাগে কাৰণ মিচিমি ক'ত আছে অৰুণাচল প্ৰদেশত তো ইয়াৰে শুদ্ধতৰ কি হ'ব অৰুণাচল প্ৰদেশ ঠিক আছে অৰুণাচল প্ৰদেশৰ যদি আমি অন্য যদি ফেমাছ যদি ফেষ্টিভেলসমূহ চাওঁ তেনেহ'লে চাংকেন এটা আপোনালোকে ৱাটাৰ ফেষ্টিভেলৰ কথা শুনিছেনে চাংকেন ৱাটাৰ ফেষ্টিভেল কোনে খেলি পাইছে যদি বুদ্ধিষ্ট কোনোবা আছে তেনেহ'লে গম পাব কমেণ্ট কৰিব ঠিক আছে তাৰপাছত আৰু এটা আছে চলুং বুলি এটা আছে ঠিক আছে চলুং
দ্ৰি বুলি এটা আছে, দ্ৰি বহুত ইম্পৰ্টেণ্ট। মপিন বুলি এটা আছে, এক্সামত আহি থাকে মপিন। আৰু এটা আছে আপোনাৰ পাংচু বুলি এটা আছে, পাংচাও নহয়, পাংচু নহয়, পাংচাও, পাংচাও, ঠিক আছে। আৰু যদি চাওঁ ইয়াৰে ইম্পৰ্টেণ্ট লছাৰটো একচুৱেলি ছিকিমতো চেলিব্ৰেট কৰা হয়, অৰুণাচল প্ৰদেশতো কৰা হয়, আৰু এইফালে লাডাখ ছাইডেও এইটো কি বুলি কয় লছাৰটো কৰা হয়, ঠিক আছে। তো সেইটো মই ইয়াতে নিলিখাওঁ। তাৰপিছত এটা আছে চালো লকু বুলি এটা আছে, ঠিক আছে, চালো লকু মনত ৰাখিব, ঠিক আছে, চালো লকু। নেক্সট কুৱেশ্যন, দ্য হালদা ফেষ্টিভেল অফ হিমাচল প্ৰদেশ ইজ প্ৰাইমেৰিলি celebrated by which of the following which religious community? তো কোনটো ৰিলিজিয়াছ কমিউনিটিয়ে কি কৰে হিমাচল প্ৰদেশত প্ৰাইমেৰিলি হালদা ফেষ্টিভেলটো চেলিব্ৰেট কৰে। তো ইয়াৰে যদি আমি শুদ্ধটো চাওঁ তেনেহ'লে কি হ'ব, বুদ্ধিষ্ট। অ'কে, কুমি ডান্স ক'ত পাৰফৰ্ম কৰা হয় বুলি আমাক সুধিছে, ঠিক আছে, বা ক'ৰ ডান্স হয় বুলি আমাক সুধিছে, কোনখন ষ্টেটৰ। তো ইয়াৰে শুদ্ধটো হ'ব আমাৰ তামিলনাডু, ঠিক আছে। আৰু যদি আমি তামিলনাডুৰ ইম্পৰ্টেণ্ট ডান্সসমূহ চাওঁ যিবোৰ এক্সামত ফ্ৰিকুৱেণ্টলি আহি থাকে, তো সেইবোৰ হৈছে এক নম্বৰতে আপোনালোকে লিখক কাবাডী আট্টাম, ঠিক আছে, এক নম্বৰতে লিখক কাবাডী আট্টাম। তাৰপিছত আপোনালোকে লিখক কুদিৰা আট্টাম বুলি লিখক, কুদিৰাই আট্টাম। তাৰপিছত আপোনালোকে লিখক দেৱাৰ আট্টাম, লিখক দেৱাৰ আট্টাম। আৰু এটা লিখক, সেইটো ইম্পৰ্টেণ্ট হয়, কলাট্টাম, ঠিক আছে, গোটেইকেইটা এক্সামত আহিছে। আৰু এটা লিখি লওক, সেইটো ইম্পৰ্টেণ্ট হয়, আহিছে চিলাম্বাট্টাম, ঠিক আছে। আৰু ইয়াৰ পাছত যদি আমি কেৰেলাৰ ইম্পৰ্টেণ্টসমূহ চাওঁ তেনেহ'লে এক নম্বৰতে আপোনালোকে থেয়াম, ঠিক আছে। 2 নম্বৰতে লিখক আপোনালোকে কলাকালী, কলাকালী। তাৰপিছত আপোনালোকে লিখক থাপুকালী। চ' ইমান ইজি মনত ৰাখিব লাগে, থাপুকালী, কলাকালী, ঠিক আছে, তেনেকৈ মনত ৰাখিব লাগিব আপোনালোকে। কুৰাবাৰ কালী লিখক এটা, চব কালী কালী লগা, কুৰাবাৰ কালী। আৰু এটা কালী থকা আছে, এইটো হৈছে থিৰুভিৰাথিৰাকালী, ঠিক আছে, থিৰুভিৰাথিৰাকালী, চব কালী কালী লগা, ঠিক আছে, থিৰুভিৰাথিৰাকালী, অলপ ভালকৈ লিখি দিছে, থিৰুভিৰাথিৰাকালী। অ'কে, তাৰপিছত এতিয়া আহিলে আট্টাম আট্টাম, ঠিক আছে, আট্টাম আট্টাম দুটামান লিখি লওঁ আমি, কালী আট্টাম, তাৰপিছত কানিয়া আট্টাম, কানিয়া আট্টাম, ঠিক আছে। নেক্সট যদি চাওঁ আমি অন্ধ্ৰপ্ৰদেশৰ, তেনেহ'লে অন্ধ্ৰপ্ৰদেশৰ বহুত আছে, ঠিক আছে, বহুত ইম্পৰ্টেণ্ট আছে। তো এক নম্বৰতে লিখক লাম্বাডি, লিখক আপোনালোকে লাম্বাডি, খুব আহে এক্সামত লাম্বাডি। 2 নম্বৰতে আপোনালোকে লিখক কলাট্টাম, কলাট্টাম। তাৰপিছত আপোনালোকে লিখক বুৰ্ৰা কথা, বুৰ্ৰা কথা, ঠিক আছে, এইকেইটা এক্সামত আহে। তাৰপিছত আৰু আছে ডাপ্পু বুলি এটা আছে, ডাপ্পু নহয় ডাপ্পু, ডাপ্পু বুলি এটা আছে। তাৰপিছত আৰু আপোনালোকৰ আছে ধিমচা বুলি এটা আছে, এইটো লিখিব পাৰে ধিমচা, ঠিক আছে, ধিমচা। গোটেইকেইটা এক্সামত অহা হয়, ঠিক আছে। এটা আছে বনালো বুলি এটা আছে, আৰু এটা বুট্টা বনালো বুলি আছে, ঠিক আছে। ইয়াতে ইমান লিখি নাথাকোঁ মই, সোনকালে ভিডিঅ'টো শেষ কৰিব লাগে, ঠিক আছে, নহ'লে বহুত দীঘলীয়া হৈ যাব। তাৰপাছত নেক্সট আমি আহক কৰ্ণাটকালৈ। কৰ্ণাটকাত আছে 1 নম্বৰতে লিখক য়াস্কা গাংগা, য়াক্সা গানা, গাংগা নহয় য়াস্কা গানা। তাৰপিছত লিখক আপোনালোকে তাৰপিছত লিখক দলু কুনিঠা, দলু কুনিঠা, ঠিক আছে, দলু কুনিঠা। তাৰপিছত আপোনালোকে লিখক তাৰপিছত কাৰ্গা বুলি এটা আছে, কাৰ্গা, ঠিক আছে। আৰু এটা যদি চাওঁ তেনেহ'লে কি লিখিব আপোনালোকে, এটা আছে বলাক বুলি এটা আছে, এইটোত আপোনালোকে বলাক বুলি মনত ৰাখিব। আৰু এটা আছে কামচালে বুলি এটা আছে, ঠিক আছে, কামচালে। তো আপোনালোকক লাগিব যে মই ইমানবোৰ কেনেকৈ মনত ৰাখিছিলোঁ, ঠিক আছে। তো গোটেইবোৰ মই ট্ৰিক্সৰ সহায়ত মনত ৰাখিছিলোঁ, ঠিক আছে। এতিয়া মই ট্ৰিক্স শিকাই থাকিবলৈ টাইম নাই, ট্ৰিক্স শিকাই থাকিলে বহুত লেণ্ডি হৈ যাব। যেনেকৈ মই যদি এক্সাম্পল দিওঁ তেনেহ'লে মই কেনেকৈ মনত ৰাখিছিলোঁ কৰ্ণাটকাৰ, মানে মই শিকিছিলোঁ বেলেগৰ পৰা, ঠিক আছে, পাৰমাৰ্চৰ পৰা মই শিকিছিলোঁ। তো সেইটো হৈছে য়াক্স বলা কাম কাৰ চালে। তো য়াক্সৰ পৰা কি হ'লে য়াছৰ পৰা কি হ'ল য়াক্সা গাংগা বলা, সেই বলাৰ পৰা কি হ'লে বলাক, কামচালে, কামচালে পৰা কি হ'ল কামচালে, কাৰ্গা, এনেকৈ মনত ৰাখিছিলোঁ, ঠিক আছিলে। তো তেনেকৈ আপোনালোকে ট্ৰিক্স বনাই মনত ৰাখিব পাৰে। আমাক সুধিছে লুহেৱা কুট বা খুট ফেষ্টিভেল ক'ত চেলিব্ৰেট কৰা হয়, কোন ষ্টেট। তো ইয়াৰে শুদ্ধটো হ'ব মিজোৰাম, ঠিক আছে। এতিয়া কাৰোবাক লাগিব পাৰে নাই মণিপুৰতো চেলিব্ৰেট কৰে, মেঘালয়তো চেলিব্ৰেট, তাত আছে চাগে কোনোবা মিজোৰামৰ এইটো ফেষ্টিভেল চেলিব্ৰেট কৰা কোনোবা মানুহ তাতো, তেওঁলোকে চেলিব্ৰেট কৰিব পাৰে, কিন্তু মেইনকৈ কি হয় মিজোৰামৰ, ঠিক আছে। তো মিজোৰামৰ আৰু যদি ইম্পৰ্টেণ্ট চাওঁ তেনেহ'লে এইটো হৈছে কুট বা খুট।
যদি আপোনালোকে কুট বা খুট দেখে যিকোনো ফেষ্টিভেল এটাৰ নামৰ আগত তেনেহ'লে আপোনালোকে মাৰি দিব। ফৰ এক্সাম্পল মিমকুট, মিমকুট কুট দেখে বা খুট যদি দেখে ডাইৰেক্ট মিজোৰাম মাৰি দিব ঠিক আছে। ফাংকুট আৰু এটা আছে আমাৰ ফাংকুট, চব দেখিছেনে, চব কুট কুট লগা, তো আপোনালোকে ডাইৰেক্ট মাৰি দিব। আৰু এটা আছে আমাৰ চাপচাৰ কুট বুলি এটা আছে, চাপচাৰ কুট বুলি এটা আছে ঠিক আছে। তো কুট বা খুট যদি দেখে চিধা মিজোৰাম মাৰি দিব। অ'কে, নেক্সট কুৱেশ্যন, কুট দেখিলোঁ আৰু কি পঢ়ি থাকিম আৰু চিধা মাৰি দিওঁ আৰু ঠিক আছে, একো টেনশ্যন ল'বলগীয়া নাই, কুট দেখিলে মিজোৰাম। অ'কে, আমাক সুধিছে এন্থুৰিয়াম ফেষ্টিভেল ক'ত বা ক'ত বেছি পপুলাৰ বুলি আমাক সুধিছে ঠিক আছে। তো সেইটো হৈছে মিজোৰাম। অ'কে, বিচৱা আৰু পুলেজ ফেষ্টিভেল কোনখন ষ্টেটৰ হয় বুলি আমাক সুধিছে। তো ইয়াৰে শুদ্ধটোৰ যদি চাওঁ তেনেহ'লে সেইটো হ'ব আমাৰ হিমাচল প্ৰদেশ। তো হিমাচলৰ প্ৰদেশৰ যদি আমি অন্য ইম্পৰ্টেণ্ট যদি ফেষ্টিভেলসমূহ চাওঁ তেনেহ'লে ইয়াত লিখি দিছোঁ। এক নম্বৰতে লিখক আপোনালোকে হালদা ফেষ্টিভেল, বহুত বেছি ফেমাছ হয় তাত। তাৰপিছত আপোনালোকে লিখক পৰী ফেষ্টিভেল, পৰী ঠিক আছে, পৰী। তাৰপিছত আৰু আপোনালোকে লিখিব পাৰে মিঞ্জাৰ ফেষ্টিভেল, মিঞ্জাৰ ফেষ্টিভেল। তাৰপাছত আৰু আপোনালোকে লিখিব পাৰে সাজো ফেষ্টিভেল, সাজো ফেষ্টিভেল। আৰু আপোনালোকক যদি কওঁ তেনেহ'লে চেৰ ফেষ্টিভেল এটা আছে, চেৰ ফেষ্টিভেল ঠিক আছে। তো ইয়াৰ ট্ৰিকটো আছিলে কেনেকৈ, হিম পাৰি কো হল্দি ফুল সে সজা দো, কালিংগা কে ৰাজা আ ৰাহা হে, হিম সে হিমাচল প্ৰদেশ, হালদি সে হালদা ফেষ্টিভেল, তাৰপিছত ফুল সে ফুলেজ ফেষ্টিভেল, তেনেকৈ মই মনত ৰাখিছিলোঁ। অ'কে, তাৰপিছত আমি যদি চাওঁ জম্মু কাশ্মীৰৰ ইম্পৰ্টেণ্ট ফেষ্টিভেলসমূহ, জম্মু কাশ্মীৰৰ বহুত আহে এক্সামত। আপোনালোকে এক নম্বৰতে মনত ৰাখিব টুলিপ ফেষ্টিভেল, টিউলিপ নে কিবা এটা ফ্লাৱাৰ আছে ন, বহুত পাই যে তাতে যে ধুনীয়া দেখি পাই যে, তো সেই তাৰ পৰা মনত ৰাখিব পাৰে আপোনালোকে টিউলিপ ফেষ্টিভেল। আৰু আপোনালোকৰ আছে চিকাৰা ফেষ্টিভেল বুলি এটা আছে তাতে, চিকাৰা ফেষ্টিভেল। অ'কে, তো এইকেইটা ক'ত হয়, জম্মু এণ্ড কাশ্মীৰত। আৰু যদি আমি চাওঁ এতিয়া উত্তৰাখণ্ডৰ চালোঁ নাই বাৰু, উত্তৰাখণ্ডৰ চালোঁ চাগে। তো আমি যদি চাওঁ ছিক্কিমৰ ঠিক আছে, ছিক্কিমত কি হয় সেইকেইটা দুটামান চাই লওঁ আমি। এক নম্বৰতে আপোনালোকে মনত ৰাখিব লাগিব লচুং ফেষ্টিভেল ক'ত হয়, লচুং হয় আপোনাৰ ছিক্কিমত। তাৰপিছত আপোনালোকক যদি সোধে চাগাদাৱা ক'ত হয়, সেইটো হয় আপোনাৰ ছিক্কিমত। তাৰপিছত আৰু আপোনালোকক যদি সোধে সোনাম লচাৰ ক'ত হয় এইটো আপোনালোকৰ ছিক্কিমত ঠিক আছে, সোনাম লচাৰ এইকেইটা মনত ৰাখিব। লহৰী ফেষ্টিভেল ক'ত পপুলাৰ বুলি শুনিছে বা কোনখন ষ্টেটত পালন কৰা হয় বুলিছে, তো সেইটো হ'ব আমাৰ পাঞ্জাৱ ঠিক আছে। তাৰপিছত ইয়াৰ যদি চাওঁ হাৰিয়ানাৰ যদি চাওঁ ইম্পৰ্টেণ্ট চবতকৈ ইম্পৰ্টেণ্ট হৈছে সুৰজকুণ্ড ফেষ্টিভেল এটা আছে, তো সেইটো আপোনালোকে মনত ৰাখিব ঠিক আছে, সুৰজকুণ্ড ফেষ্টিভেল মনত ৰাখিব। আৰু এটা আছে লুৰ বুলি এটা আছে, আপোনালোকে লুৰ বঁটাৰ কথা সুধিছেনে, লুৰ আহে যে লুৰ হাৰিয়ানাত এটা বঁটা টাইপৰ হয় ঠিক আছে। তাৰপাছত মানে এইটো এটা উইন হয় আৰু লোকেল উইন হয় এইটো। তাৰপাছত আৰু আমি কি ক'ব পাৰোঁ, পিঞ্জাৰ বুলি আছে। তাৰপাছত আমাৰ গুগ্গা নোৱামী বুলি এটা আছে ঠিক আছে, সেইটো লিখি লওক বাৰু, গুগ্গা নোৱামী। অ'কে, গোটেইকেইটা যিবোৰ মই ইয়াত লিখিছোঁ ন, গোটেইবোৰ এক্সামত এবাৰ হ'লেও সুধিছে মানে ঠিক আছে, গোটেইবোৰে সুধিছে। নেক্সট আহি গ'ল দিহিং পাটকা, আই এম চৰি মই এইটো নাজানো, যিসকলে জানে কাইণ্ডলি কমেণ্ট কৰি জনাওক। নেক্সট আমাৰ হাৰেলা, অলৰেডি মই ক'লোঁ যে হাৰেলা ফেষ্টিভেল ক'ত হেৰি কৰা হয়, চেলিব্ৰেট কৰা হয়, মই নকওঁ আপোনালোকক। যদি আপোনালোকে ভালকৈ ধ্যান দি শুনিছে তেনেহ'লে অলৰেডি মই এইটো ক'লোঁ ঠিক আছে। তো ভিডিঅ'বোৰ ধ্যান দি চাব, এনেই টোপনিয়াই ভিডিঅ' নাচাব। অ'কে, নেক্সট আহিলে আমাৰ ঘুমৰ ডান্স কোনটো ট্ৰাইবে চেলিব্ৰেট কৰে বা কোনো হেৰিয়ে পাৰফৰ্ম কৰে বুলি সুধিছে, তো ইয়াৰে শুদ্ধটো হ'ব ভিল ট্ৰাইব। অ'কে, নেক্সট আমাক সুধিছে হাউ মেনি ৰাছাছ আৰ প্ৰেজেণ্টেড ইন ক্লাছিকেল ডান্স ইণ্ডিয়ান ডান্সেছ, তো কেইটা ৰাস বুলি কৈছে চাগে ন অসমীয়াত। তো আমাক সুধিছে ৰাচা কেইটা আছে, টোটেল ৰাচা আছে আমাৰ 9টা। কি আছে আমাৰ, আছে ৰুদ্ৰা আছে, তাৰপিছত আমাৰ আছে বীৰা আছে, শান্তা আছে, হাস্যা আছে, কাৰুণা আছে, তাৰপাছত আৰু কি থাকি গ'ল অদ্ভুতা আছে ঠিক আছে। তো তেনেকৈ মুঠতে 9টা আছে ঠিক আছে। তো সেইবোৰ কি হৈছে, যেনে ৰুদ্ৰ মানে এংগাৰ, তাৰপিছত আপোনাৰ হাস্য মানেতো আপোনালোকে জানে হাঁহি ধেমালি এইবোৰ কমেডি ঠিক আছে। অদ্ভুতা মানেতো আপোনালোকে জানে ৱাণ্ডাৰ ঠিক আছে। তো সেই বাকীকেইটা মনত ৰাখিব নালাগে, কি এটা আছে সেইটো মনত ৰাখিলে হৈ যাব। আমাক সুধিছে গুগুৰু ভেম্পাটা চিন্ন সত্যম কোনটো ক্লাছিকেল ডান্সৰ লগত ৰিলেটেড বুলি সুধিছে ঠিক আছে। দীঘলকৈ কিবা কিবি লিখা আছে, মই ইমান কৈ নাথাকোঁ। তো সেইটো হ'ব কুচিপুড়ি ক'ত ডান্স হয়, অন্ধ্ৰপ্ৰদেশৰ হয় ঠিক আছে। অন্ধ্ৰপ্ৰদেশ কেনেকৈ মনত ৰাখিব লাগিব, কোনোবা এজন অন্ধ মানুহ কি দিলে, কেঁচা পৰি দিলে, কেঁচা পৰি খুৱাই দিলে, গমেই নাপালে কেঁচা আছিলে নে কি আছিলে ঠিক আছে, খাওঁতে গম পাইছে কেঁচা পৰি। তো আৰু যদি আমি অন্ধ্ৰপ্ৰদেশৰ নহয় কুচিপুড়িৰ লগত ৰিলেটেড যদি অন্য এক্সপনেণ্টসমূহ চাওঁ তেনেহ'লে আমি এক নম্বৰতে মনত ৰাখিব লাগিব শোভা নাইডুৰ কথা ঠিক আছে, বা বেদান্ত সত্যনাৰায়ণৰ কথা। তো এক নম্বৰতে লিখি দিছোঁ মই শোভা নাইডু।
বহুত বহুত ফেমাছ মানুহ হয় ঠিক আছে, পাৰ্চনেলিটি হয়। তাৰপাছত আমি বেদান্তম সত্যনাৰায়ণৰ কথা মনত ৰাখিব লাগিব ঠিক আছে। বেদান্তম সত্যনাৰায়ণ, ইমানকৈ লিখি নাথাকোঁ মই, বহুত টাইম কনজিউম হৈ যাব নহ'লে, বহুত দীঘল দীঘল নাম। আৰু আপোনালোকে মনত ৰাখিব লাগিব আমাৰ স্বপ্না সুন্দৰী, স্বপ্না সুন্দৰী ঠিক আছে। আৰু যদি আমি ফেমাছ পাৰ্চনেলি কওঁ তেনেহ'লে লক্ষ্মী নাৰায়ণ শাস্ত্ৰী, এক্সামত বহুত আহিছে লক্ষ্মী নাৰায়ণ শাস্ত্ৰী ঠিক আছে, লক্ষ্মী নাৰায়ণ শাস্ত্ৰী, শাস্ত্ৰীজীৰ কথা আপোনালোকে মনত ৰাখিব লাগিব। আৰু যদি আমি চাওঁ তেনেহ'লে aparna satyam বুলি আছে, সেইটো ইমান নালাগে বাৰু, এইকেইটা মনত ৰাখিলে হৈ যাব, নহ'লে অভাৰড'জ হৈ যাব। বহুতে ভাবিব ইমান 150টা কুৱেশ্যন কৈ ইমানকেইটা কৰাই আছে ঠিক আছে, মোক 150টাত আপোনালোকে 4 মাল্টিপ্লাই কৰি দিয়ক, যদি আপোনালোকে ভিডিঅ'টো চাই নহয় ইমানখিনি আপোনালোকে কণ্টেণ্ট পাই যাব। অ'কে, নেক্সট আমাক সুধিছে এল বিনো দেৱী, তো কোনটো ডেন্সৰ লগত ৰিলেটেড বুলি সুধিছে ঠিক আছে। চিম্পল, আপোনালোকে মাৰি দিব মণিপুৰ ঠিক আছে। যদি ইয়াত দেৱী থাকে, নামৰ শেষত যদি দেৱী থাকে তেনেহ'লে আপোনালোকে ধৰি লওক 90% চান্স আছে কিহৰ হয়, মণিপুৰীৰ হয়, মণিপুৰী ডান্সৰ লগত ৰিলেটেড। খালি এটা নাম মনত ৰাখিব আপোনালোকে, সীতাৰা দেৱী। সীতাৰা দেৱী কৰে আপোনাৰ কাথাকৰ লগত ৰিলেটেড ঠিক আছে। বাকী যিমান আপোনালোকে দেৱী দেখিব নহয়, তো 90% চান্স আছে কি মণিপুৰী ডান্সৰ লগতে ৰিলেটেড ঠিক আছে। আৰু যদি আমি মণিপুৰী ডান্সৰ যদি ইম্পৰ্টেণ্ট এক্সপনেণ্টসমূহ চাওঁ তেনেহ'লে জাভেৰী চিষ্টাৰৰ কথাটো আমি পাহৰিবই নোৱাৰোঁ হয় নাই, জাভেৰী চিষ্টাৰ সকলোৱে জানে। তাৰপিছত আৰু আপোনালোকে গুৰু বিপিন সিঙৰ কথাটো আপোনালোকে প্ৰত্যেকেই শুনিছে ঠিক আছে, গুৰু বিপিন সিং। তাৰপাছত আৰু যদি চাওঁ আমি তেনেহ'লে আৰু এটা মনত ৰাখিব, মানে এইটো ৰিচেণ্টলি এক্সাম এটাত সুধিছে, এইটো হৈছে নীলেশ্বৰ মুখাৰ্জী ঠিক আছে, নীলেশ্বৰ মুখাৰ্জীৰ কথা আপোনালোকে মনত ৰাখিব লাগিব। আৰু যদি আমি চাওঁ সেইটো হৈছে কি আছিলে, নিৰ্মলা মেহতা, য়েছ মনত পৰিছে, নিৰ্মলা মেহতা এক্সামত আহিছে। যিমান ইয়াত লিখাইছে চব মোৰ মুখৰ পৰা যিবোৰ ওলাইছে মানে চব এক্সামত আহিছে ঠিক আছে। ইয়াতে এক্সামত নহয় মই একো কথা ইয়াতে লোৱাই নাই, নাম লোৱা নাই ঠিক আছে। আৰু আপোনালোকে এটা মনত ৰাখিব, চালিয়া বুলি এটা আছে ঠিক আছে, চালিয়া বুলি এটা আছে ঠিক আছে, চালিয়া বুলি মনত ৰাখিলে হৈ যাব। দেৱানী চালিয়া হয় একচুৱেলি, তো মই নিজে মনত ৰাখিছিলোঁ চালিয়া। মণিপুৰী ডান্স মোক মানে সেইটো ড্ৰেছটো মোক ভাল লাগে, তো মণিপুৰী ডান্স কি চালিয়া হয় ঠিক আছে। তো তেনেকৈ মনত ৰাখিছিলোঁ, নিজৰ এইবিলাক কিছুমান টেকনিক আছে, আপোনালোকে নিজে টেকনিক অলপ বনাই ল'ব ঠিক আছে। তো এইবোৰ গোটেইবোৰ ইম্পৰ্টেণ্ট হয়। অ'কে, কাবাডী আট্টাম অলৰেডি মই ক'লোৱে, কাবাডী আট্টাম কৰ হয়। যদি ভিডিঅ'সমূহ যদি আপোনালোকে শুই চোৱা নাই, ভালকৈ ধ্যান দি চাইছে তেনেহ'লে অভিয়াছলি পাৰিব। কল্যাণকুটি আমাৰ কোনটো ডান্স ফৰ্মৰ লগত ৰিলেটেড বুলি আমাক সুধিছে, তো সেইটো হ'ব মোহিনী আট্টাম ঠিক আছে। কল্যাণকুটি আমাৰ বহুত বেছি ফেমাছ, আৰু কল্যাণকুটি আমাৰ ফাউণ্ড কৰিছিলে কেৰেলা কল্যাণম বুলি ঠিক আছে। কেৰেলা নহয়, কেৰল কল্যাণম চাগে, কেৰেলা নে কেৰল কল্যাণম ভালকৈ মনত নাই, বাছ ইমানটো মনত ৰাখিব, কল্যাণম বুলি এটা আছিলে আৰু কল্যাণম। অ'কে, এইফালে লিখি দিছে চিন নাপায় ভালকৈ, কেৰল কল্যাণম। অ'কে, মনত ৰাখিব। আৰু যদি আমি মোহিনী আট্টামৰ যদি, আৰু মোহিনী আট্টাম ক'ৰ ডান্স হয়, কেৰেলাৰ হয় নে নাই, চবেই জানে চাগে এইটো, এতিয়ালৈকে নজনা কোনো বাকী নাই। তো যদি আমি চাওঁ মোহিনী আট্টামৰ যদি ইম্পৰ্টেণ্ট যদি এক্সপনেণ্টসমূহ চাওঁ তেনেহ'লে কল্যাণকুটি আমাৰটো হৈ গ'ল। তাৰপিছত আপোনালোকে মনত ৰাখিব আপোনালোকৰ সুনন্দা নায়াৰ বুলি মনত ৰাখিব ঠিক আছে, সুনন্দা নায়াৰ। আৰু আপোনালোকে মনত ৰাখিব বহুত বেছি ফেমাছ হৈছে কানকা ৰেলে ঠিক আছে। কানকা ৰেলে কথা আপোনালোকে মনত ৰাখিব, কানকা ৰেলে নহয়, কানাক ৰেলে। তাৰপিছত আপোনালোকে মনত ৰাখিব গোপিকা বাৰ্মাৰ কথা মনত ৰাখিব আপোনালোকে, গোপিকা বাৰ্মা। আৰু যদি চাওঁ তেনেহ'লে আপোনালোকে মনত ৰাখিব ৰাধা দত্তা, ৰাধা দত্তা। এইকেইটা গোটেই এক্সামত আহিছে ঠিক আছে, এটাও মিছ নকৰিব। আপোনালোকে আৰু এটা আছে আপোনালোকৰ জয়প্ৰভা মেননৰ কথা আপোনালোকে মনত ৰাখিব লাগিব, কাৰণ জয়প্ৰভা মেননো বহুত বেছি ফেমাছ হয় ঠিক আছে, জয়প্ৰভা মেনন। অ'কে, জয়প্ৰভা মেনন। আমাক ইয়াতে সুধিছে যে প্ৰতিভা পাহলাত কোনটো ডান্স ফৰ্মৰ লগত ৰিলেটেড সুধিছে, তো সেইটো আমাৰ ভাৰত নাট্যম ক'ৰ ডান্স হয়, তামিলনাডুৰ হয়। এইটো কি আমাৰ অল্ডেষ্ট ফৰ্ম হয়, অল্ডেষ্ট ক্লাছিকেল ডান্স হয় ঠিক আছে। আৰু ইয়াক আমাৰ অন্য কিছুমান নামেও দিও জনা যায়, যেনে আমাৰ একহাৰীয়া বুলি জনা যায় ঠিক আছে, একাহাৰীয়া বুলি জনা যায়। তাৰপিছত আৰু কি জনা যায়, চাদিৰ বুলি জনা যায়, টেবাৰাট্টাম বুলি জনা যায় ঠিক আছে।
তো এইটো যদি আমাক সোধে যে কেতিয়া বেন কৰা হৈছিলে ব্ৰিটিছে, তো সেইটো হৈছিলে 1910ত বেন কৰা হৈছিলে। তো এইখিনি হৈছে আমাৰ ইয়াৰ লগত ৰিলেটেড বহুত কথা আছে, কাৰণ বহুত পুৰণা হয় আৰু বহুত ফেমাছ হয়। তো ইয়াৰ লগত ৰিলেটেড বহুত কথা আছে, ঠিক আছে। আৰু যদি মই 4-5টামান যদি ফেমাছ এক্সপনেণ্টৰ কথা কওঁ, তেনেহ'লে আপোনালোকে প্ৰথমতে মনত ৰাখিব লাগিব ৰুক্মিণী দেৱী অৰুণদেলে কথা, ৰুক্মিণী দেৱী অৰুণদেলে। তাৰপিছত আৰু আপোনালোকে মনত ৰাখিব লাগিব আলাৰমেল ভেলি পিল্লাই, আলাৰমেল ভেলি, ঠিক আছে। তাৰপিছত আৰু আপোনালোকে মনত ৰাখিব লাগিব ফেমাছ যদি কওঁ তেনেহ'লে পদ্মা সুব্ৰমণ্যম, ঠিক আছে। পদ্মা সুব্ৰমণ্যম মনত ৰাখিব আপোনালোকে। তাৰপিছত আৰু যদি কওঁ তেনেহ'লে বহুত যদি ফেমাছ কৰোঁ বালা সৰস্বতী, ঠিক আছে। আৰু যদি কওঁ তেনেহ'লে আপোনালোকক য়ামিনী কৃষ্ণমূৰ্তি, এইটো বহুত ইম্পৰ্টেণ্ট মানে, কাৰণ এইটো নতুন এতিয়া ফেমাছ হৈ আছে বহুত বেছি। আপোনালোকে মনত ৰাখিব য়ামিনী কৃষ্ণমূৰ্তি, ঠিক আছে, বহুত বেছি ফেমাছ। আৰু য়ামিনী কৃষ্ণমূৰ্তি কি বুলি কৈ জনা যায়, আস্তানা নাৰ্তকী বুলি জনা যায়, ঠিক আছে। এইকেইটা মনত ৰাখিব। বহুত আছে, ইয়াৰ ইনফৰ্মেশ্যন বহুত আছে, মই আপোনালোকক 40টামান ইয়াৰ ইনফৰ্মেশ্যন দিব পাৰোঁ, ঠিক আছে, কিন্তু ইয়াত লিখাই থাকিলে অভাৰলোড হৈ যাব। নেক্সট আমাক সুধিছে শোভন নাৰায়ণ কোনটো ডান্সৰ লগত আমাৰ এছ'চিয়েটেড বুলিছে, সেইটো হ'ব আমাৰ কথাক কৰে, মেইন কি ইউ পি বিহাৰ ছাইডৰ হয়, হয়নে নহয়, ইউ পি বিহাৰ ছাইডৰ হয়। তো কথাকৰ লগত যদি আমাক ৰিলেটেড আৰু ইম্পৰ্টেণ্ট বা ফেমাছ এক্সপনেণ্টৰ কথা কয়, তেনে বিৰজু মহাৰাজৰ কথা আমি কেনেকৈ পাহৰিম, ঠিক আছে। বিৰজু মহাৰাজৰ কথা আমি লিখিবই লাগিব। বিৰজু মহাৰাজ, তাৰপিছত লাচ্চু মহাৰাজৰ কথা লিখিব লাগিব, তাৰপিছত আচ্চন মহাৰাজ। তো যদি আপোনালোকে মহাৰাজ দেখে তেনেহ'লে মাৰি দিব, ক'ৰ হ'ব এইটো কথাকৰ হ'ব, ঠিক আছে। আৰু আমাৰ যিখিনি আমাৰ হেৰি আছে আস্থানা থাকে, যিখিনি আস্থানা থাকে, যেনে কামিনী আস্থানা, আৰু আমাৰ কি আছে নালিনী আস্থানা। তো আপোনালোকে আস্থানা দেখিলে মাৰি দিব, ঠিক আছে। আৰু যদি আপোনাক কওঁ হয় তেনেহ'লে কুমকুমধাৰৰ কথা আপোনালোকে শুনিছেনে, কুমকুমধাৰৰ কথা, কুমকুমধাৰ মনত ৰাখিব। আৰু আপোনালোক যদি মই কওঁ তেনেহ'লে আদিতি মংগল দাস বুলি আছে, তো সেইটো মনত ৰাখিব পাৰে আপোনালোকে, আদিতি মংগল, ঠিক আছে। বহুত আছে, ইয়াত লিখাই থাকিলে বহুত দীঘল হৈ যাব, মই যিখিনি অলপ ইম্পৰ্টেণ্ট সেইখিনি আপোনাক কৈছোঁ। আৰু সীতাৰা দেৱীটো মই অথনি ক'লোৱেই ন অলপ আগতে, সীতাৰা দেৱী আপোনালোকে মনত ৰাখিব, অ'কে। তাৰপিছত আৰু যদি কওঁ ফেমাছ তেনেহ'লে আপোনালোকে ঈশ্বৰী প্ৰসাদৰ কথা মনত ৰাখিব, ঈশ্বৰী প্ৰসাদ, অ'কে। নেক্সট সুধিছে আমাক আলাৰমেল ভেলী আৰু ৰুক্মিণী দেৱী, অলৰেডি ডিছকাছ কৰিলোঁ এইটো, ঠিক আছে। হুইচ অফ দ্য ফলোয়িং পাৰ্কাছন ইনষ্ট্ৰুমেণ্ট ইজ ইউজড ইন পপুলাৰ ফক ডান্স লাভনী ক'ৰ ডান্স হয় আপোনালোকে জানেনে? লাভনী হৈছে মহাৰাষ্ট্ৰৰ ডান্স হয়, ঠিক আছে, মহাৰাষ্ট্ৰৰ ডান্স হয়, বহুত বেছি ফেমাছ ডান্স হয়। তো কোনটো ইনষ্ট্ৰুমেণ্ট ইউজ কৰে, সেইটো হৈছে আমাৰ ঢোলক, ঠিক আছে। নেক্সট কুৱেশ্যন দৰ্শন চাবেৰি, ডিছকাছ কৰিছোৱে অলৰেডি। দ্য হুণ্টা ডান্স অফ ঝাৰখণ্ড কোনটো কমিউনিটিৰ লগত এছ'চিয়েটেড সুধিছে, ঠিক আছে। প্ৰথম কথা আপোনালোকে মনত ৰাখিব হুণ্টা ডান্স কৰে ঝাৰখণ্ডৰ হয়, ঠিক আছে। আৰু ইয়াৰ যদি আমি শুদ্ধটো চাওঁ তেনেকৈ হ'ব চান্তাল কমিউনিটি এই ডান্স ফৰ্মৰ লগত এছ'চিয়েটেড হয়, ঠিক আছে। আৰু যদি আমি ইয়াৰ যদি ইম্পৰ্টেণ্ট ডান্সৰ কথা কওঁ তেনেহ'লে আমি ছাউ ডান্সৰ কথা পাহৰিব নোৱাৰোঁ, ঠিক আছে। ছাউ কেইটা টাইপৰ থাকে, 3টা টাইপৰ থাকে। এটা ৱেষ্ট বেংগলত পালন কৰে, সেইটো কি বুলি কয়, সেইটো হৈছে পুৰালীয়া ছাউ। আৰু তাৰপিছত যিটো আমাৰ ঝাৰখণ্ডত কৰে সেইটো চেৰাইকেলা, আৰু যিটো আমাৰ ওড়িশাত হেৰি কৰে সেইটো হৈছে ময়ূৰভাঞ্জ, ঠিক আছে। তাৰপাছত আমি যদি কওঁ আৰু ইয়াৰ ইম্পৰ্টেণ্ট ঝুমেৰ মনত ৰাখিব লাগিব আপোনালোকে, ঠিক আছে, ঝুমেৰ, অ'কে। আৰু যদি কওঁ তেনেহ'লে আপোনালোকে মনত ৰাখিব লাগিব দমকাচ, ঠিক আছে। ইহি নিহি অৰ শুনিয়ে, সেইটো হৈছে আপোনালোকৰ পাইকা, ঠিক আছে, পাইকা মনত ৰাখিব লাগিব আপোনালোকে। আৰু এটা আছে আপোনালোকৰ ফাগুৱা, এইকেইটা হৈছে ইয়াৰ কি বুলি কয় ডান্সেছ, ঠিক আছে, ফক ডান্স, অ'কে। হুইচ ইণ্ডিয়ান ডান্স ফৰ্ম হেজ দ্য মাহাৰী ডান্স ষ্টাইল বুলি আমাক সুধিছে, তো সেইটো আমাৰ ওড়িশা, ঠিক আছে। ওড়িশা যদি আমি ইম্পৰ্টেণ্ট যদি আৰু ডান্স ফৰ্মৰ কথা কওঁ তেনেহ'লে আপোনালোকে প্ৰথমতে মনত ৰাখিব লাগিব ৰাণাপা, অ'কে, ৰাণাপা কথা আপোনালোকে মনত ৰাখিব লাগিব। আৰু আপোনালোকে মনত ৰাখিব লাগিব ডাল খাই, ঠিক আছে, ডাল খাই কথা আপোনালোকে মনত ৰাখিব লাগিব। তাৰপিছত আৰু আপোনালোকে মনত ৰাখিব লাগিব গতিপুৱা, ঠিক আছে। আৰু এটা কথা মনত ৰাখিব কিছুমান ওড়িশাৰ ডান্স ফৰ্ম ঝাৰখণ্ডতো পোৱা যায়, পালন কৰা হয়, আৰু কিছুমান ঝাৰখণ্ডৰ ডান্স ফৰ্ম ওড়িশাতো পালন কৰা হয়, ঠিক আছে। যেনে ছাউ ডান্সটো অলপ আগতে ক'লোঁ ওড়িশাতো পালন কৰা হয়, ঝাৰখণ্ডতো কৰা হয়, ঠিক তেনেকৈ পাইকাও ইয়াতো হয়, তাতো হয়, ঠিক আছে।
নেক্সট আমাৰ কৈছে কোনবিধ ডান্সটো ক'ৰ হয় বা কোনখন ষ্টেটৰ হয় সেইটো হ'ব আমাৰ গোৱা, ঠিক আছে। নংক্ৰেম আৰু লাহো ডান্সটো ক'ৰ হয় বুলি আমাক সুধিছে, তো সেইটো হ'ব আমাৰ, মই অলৰেডি ক'লোৱে আপোনালোকক, ঠিক আছে, মই বাৰে বাৰে কৈ নাথাকোঁ। নেক্সট আমাক সুধিছে ফুগৰি ডান্সটো কোনটো কমনলি ক'ত পাৰফৰ্ম কৰা হয়, কোনটো হেৰিত ফেষ্টিভেলত পাৰফৰ্ম কৰা হয় সুধিছে, তো আমাৰ এইটো হ'ব গণেশ চতুৰ্থী, ঠিক আছে, গণেশ চতুৰ্থী। নেক্সট আমাক সুধিছে গম্ভীৰা ডান্সটো কোনখন ষ্টেটৰ লগত এছ'চিয়েটেড বুলি সুধিছে, তো এইটো আমাৰ হ'ব ৱেষ্ট বেংগল। আপোনালোকে কেনেকৈ মনত ৰাখিব, গৌতম গম্ভীৰ ক'ৰ কোচ আছিলে, তো আছিলে কলকাতা নাইট ৰাইডাৰ্ছ, কলকাতা নাইট ৰাইডাৰ্ছ ক'ৰ টিম হয়, ৱেষ্ট বেংগলৰ টিম হয়, ঠিক আছে, তেনেকৈ মনত ৰাখিব পাৰে আপোনালোকে। নেক্সট আমাক সুধিছে ঘৰে মাৰ্ডি ডান্স ক'ৰ হয় বুলি আমাক সুধিছে, তো সেইটো হ'ব গোৱা, অ'কে। তাৰপিছত আমাক সুধিছে শম্ভু মহাৰাজ, মই অলৰেডি ক'লোৱে, যদি মহাৰাজ দেখে ক'ৰ হ'ব এইটো, কথাকে হ'ব, ঠিক আছে। আমাক সুধিছে নাৰ্টকী ৰাতৰাজ কোনটো ডান্সৰ লগত এছ'চিয়েটেড হয়, তো সেইটো হ'ব ভাৰত নাট্যম। নেক্সট হোজাগিৰি ফেমাছ ডান্স ক'ৰ হয় বুলি আমাক সুধিছে, তো সেইটো হ'ব আমাৰ, অলৰেডি মই ক'লোৱে, এইটো নকওঁ, ঠিক আছে, যদি ভিডিঅ' মোৰ ভালকৈ চাইছে তেনেহ'লে গম পাই যাব, কাৰণ মই অলৰেডি কৈছোঁ হোজাগিৰি ক'ৰ হয়। নেক্সট আমাক সুধিছে ইন হুইচ অফ দ্য ফলোইং ডান্সেছ মালিকা চাৰাভাই কমপ্লেক্স ডান্সাৰ বুলি সুধিছে, তো সেইটো হ'ব আমাৰ ডি অপশ্যন ডি, কুচিপুড়ি আৰু ভাৰত নাট্যম, ঠিক আছে। আৰু এটা মনত ৰাখিব, তেখেতৰ ছিষ্টাৰ হয়, তেখেত হৈছে মৃণালিনী চাৰাভাই। তো তেখেতে কি কৰে, দুটা ডান্স পাৰফৰ্ম কৰে, এটা হৈছে কথাকালি আৰু এটা হৈছে আপোনালোকৰ কি বুলি কয় ভাৰত নাট্যম, ঠিক আছে। এওঁলোক বহুত বেছি ফেমাছ ফেমিলিৰ পৰা বিলং কৰে, তেওঁলোকে তথাপিও ডান্স কৰে যে, মানে ভাবিবলগীয়া কথা, বহুত বেছি ডাঙৰ ফেমিলিৰ পৰা বিলং কৰে। নেক্সট কুৱেশ্যন ঝালি ক'ৰ ফ'ক ডান্সাৰ বুলি সুধিছে, সেইটো হ'ব আমাৰ হিমাচল প্ৰদেশ, অ'কে, মনত ৰাখিব। হুইচ অফ দ্য ফলোইং ডান্সেছ অফ চাউথ ইণ্ডিয়া ইজ নন এজ পিকক ডান্স বুলি, কোনটো চাউথ ইণ্ডিয়াৰ তলত দিয়া চাউথ ইণ্ডিয়াৰ ডান্সসমূহৰ ভিতৰত কোনটো ডান্সক পিকক ডান্স বুলি কয় বুলি আমাক সুধিছে, ঠিক আছে, সেইটো হ'ব আমাৰ মালিয়াট্টম, ঠিক আছে, মালিয়া। কেনেকৈ মনত ৰাখিব পাৰে আপোনালোকে, মায়ুৰৰ পৰা আপোনালোকে মনত ৰাখিব পাৰে মালিয়া। চিটি দামাল ইজ পাৰফৰ্ম কোনখন ষ্টেটত পাৰফৰ্ম কৰা হয় বুলি আমাক সুধিছে, তো সেইটো হ'ব আমাৰ গুজৰাট, ঠিক আছে। গুজৰাটৰ যদি অন্য আমি ইম্পৰ্টেণ্ট ডান্সসমূহৰ কথা কওঁ, গাৰবা আপোনালোকে জানে, দাণ্ডিয়াৰ কথা আপোনালোকে জানে, তো গোপৰাছ কথা আপোনালোকে মনত ৰাখিব, যদিহে নাজানে গোপৰাছ। আৰু এটা মনত ৰাখিব আপোনালোকে ভাৱাই, আৰু মনত ৰাখিব আপোনালোকে টিপ্পানী। কেনেকৈ মনত ৰাখিব লাগিব আপোনালোকে, বেছি ভাপ হৈ গ'লে কি হ'ব, পানী হৈ যাব, হয়নে নহয়, পানী বেছি গৰম হ'লে বেছি ভাপ হৈ যাব, তেনেকৈ মনত ৰাখিব পাৰে আপোনালোকে। তাৰপিছত এটা মনত ৰাখিব পাধাৰৰ কথা মনত ৰাখিব আপোনালোকে। তাৰপিছত আপোনালোকে মনত ৰাখিব মাট্টু কাৰ্ডি বুলি এটা আছে, এইটো মনত ৰাখিব লাগিব, মাট্টু কাৰ্ডি, অ'কে। ৰামচাই পাণ্ডে গট পদ্মশ্ৰী ফৰ প্ৰমোটিং দ্য ডান্স ফৰ্ম ৰাই। তাৰপিছত আমাক একচুৱেলি কুৱেশ্যনটো ইনকমপ্লিট হৈ গ'ল, তো সুধিব লাগিছিলে যে ৰাই ডান্সটো ক'ৰ হয়, কোনখন ষ্টেটৰ হয়, তো সেইটো হ'ব আমাৰ মধ্যপ্ৰদেশ, ঠিক আছে। আই থিংক আজি এইটো আমাৰ ভিডিঅ'টোৰ এইটো লাষ্ট ভিডিঅ' হয়, তো ইয়াৰ পাছতে আমি নেক্সট আৰু এটা ভিডিঅ' বনাম, জল্দি মই আপলোড কৰি দিম সোনকালে, ঠিক আছে। যদি এতিয়া ভাল লাগিছে নে কি কৰিব লাগে আপোনালোকে জানে নহয়, লাইক চাইক কি থাকে যে এইবোৰ কৰি দিব, কিমানো কৈ থাকিম হয় নাই, ছোটি বাচ্চি হো কিয়া। তো ইমান আছিলে আজি, থেংক ইউ, বাই বাই।